অৰুণাচলৰ ৰয়িঙত অসমৰ যুৱকক অসমৰ বৰগাঙৰ এগৰাকী যুৱক আৰু যুৱকগৰাকীক গুলীয়াই হত্যা কৰিছে। এতিয়া সমগ্ৰ অসমত প্ৰতিবাদ হৈছে আৰু মোৰ লগত TMPK MMK লোকসকল আছে। পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু অসমৰ এগৰাকী যুৱক কৰ্মসূত্ৰে আছিল অৰুণাচলত, তেখেতক গুলীয়াই হত্যা কৰিছে। গোটেই ঘটনাটো কি হৈছিল? ঘটনাটো আচলতে যোৱা 18 জুনত 2025 18 জুনত প্ৰথম চিম্পু যি ইটানগৰ তাতে আমাৰ প্ৰভাস দলে তাত ডাইৰেক্ট হপিয়াই পেলাই তাত হত্যা কৰাইছিলে। আৰু ইয়াৰ পিছতে আমি জোনাইত ৰোড ব্লকেট কৰি পেলাই আমি জনাইছিলোঁ যে চৰকাৰক, ৰাজ্য চৰকাৰ অৰুণাচল চৰকাৰক জনাইছিলোঁ যে এই বিষয়ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় পাব লাগে প্ৰভাস দলে। কিন্তু তেওঁলোকৰ গুৰুত্বটো আমি কম দেখা পালোঁ। তো ইয়াৰ পিছত পুনৰ যোৱা পৰহি দিনা ৰয়িঙত পুনৰ একে ধৰণৰ ঘটনা। অৰুণাচলৰ এজন লোকে পিষ্টলেৰে গুলিয়াই পেলাই আমাৰ শংকৰ পেগু বোলা আমাক যুৱকজনক তেওঁলোকে হত্যা কৰে। তো হত্যা কৰাৰ পিছত এতিয়া আমি দেখিছোঁ যে এনেধৰণে যদি ঘটনাবিলাক সংঘটিত হৈ থাকে ধাৰাবাহিকভাৱে, তো সেইটোতো এটা প্ৰথম যিটো প্ৰভাস দলৰ ঘটনাটো আমি অস্বাভাৱিক বা স্বাভাৱিক এটা ঘটনা হিচাপে ধৰি ল'ব পাৰোঁ। কিন্তু একেই ঘটনা পুনৰাবৃত্তি হোৱাৰ কাৰণে এতিয়া আমি এটা মৌন হৈ থকাৰ কোনো প্ৰশ্নই নুঠে। ত' গতিকে আমি আপোনাৰ ৰয়িং গেটৰ পৰা আদি কৰি ৰয়িং, পাছিঘাট, ৰুকচিন, তাৰপিছত ইয়াত আহি পেলাই হলংগীলৈকে সম্পূৰ্ণৰূপে অৰুণাচললৈ যোৱাৰ যিটো এটা সৰ্বাত্মক ৰোড ব্লকেট আমি কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ মূলতঃ হৈছে যে আমি অসম আৰু অৰুণাচল চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই যি হত্যাকাণ্ড, তেওঁলোকৰ পৰিকল্পিত হত্যাকাণ্ড, আৰু ইয়াৰ কাৰণে অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰ দুয়োটাই মিলি পেলাই, আৰু বিশেষভাৱে আমি দাবী কৰিছোঁ যে এই যি কেছ অসমলৈকে তেওঁলোকে স্থানান্তৰ কৰি পেলাই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰিব লাগে। আৰু এই প্ৰভাস দলে আৰু শংকৰ পেগু দুয়োগৰাকী মিচিং যুৱক তেওঁলোকৰ ন্যায় পাব লাগে, তেওঁলোক ন্যায় পাব লাগে। আৰু ন্যায় দিলেই হ'লে নহ'ব, অতি শীঘ্ৰেই আমি এই যি প্ৰক্ৰিয়া তাক আগবঢ়াই নিবৰ কাৰণে আমি আজিৰ এই ৰোড ব্লকেটৰ জৰিয়তে অনিশ্চিতকাললৈ আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু যিদিনালৈকে অৰুণাচল গভৰ্ণমেণ্ট সেই বিষয়টোক লৈ পেলাই তেওঁলোকে গুৰুত্ব আৰোপ নকৰে, সেইদিনালৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু শংকৰ পেগু আৰু প্ৰভাস দলেৰ পৰিয়াল বা তেওঁলোকে ন্যায় নোপোৱালৈকে আমাৰ এই অৰুণাচলৰ প্ৰতি যি সৰ্বাত্মক ৰোড ব্লকেট কাৰ্যসূচী আমি অব্যাহত ৰাখিম। শংকৰ পেগু কি কৰ্মসূত্ৰে আছিল নে কি কাৰণে তাতে আছিল? তেওঁ শংকৰ পেগু ৰয়িঙত কৰ্মসূত্ৰে আছিল। কৰ্মসূত্ৰে থকাৰ পিছত আমি যিটো গম পোৱা মতে ৰয়িঙতে এখন দলঙৰ তলত তেওঁলোক চাৰিজন একেলগে তেওঁলোক তাতে কথা বতৰা পাতি বা বিভিন্ন ধৰণৰ এটা মাজত তেওঁলোক আছিল। তাৰপিছতে তাতে 4গৰাকী ব্যক্তি উপস্থিত আছিল বুলি কৈছে। আৰু তাতে অৰুণাচলৰ যি এই ব্যক্তিজন তেওঁ পিষ্টল উলিয়াই পেলাই তাতে তেওঁক গুলিয়াই, আৰু লগতে চকু দুটাও মানে গুচিয়াই পেলাই চকু দুটাক অলপ ঘাইল কৰে। তো এই ক্ষেত্ৰত আমি এটা কথা লক্ষ্য কৰিছোঁ যে বিশেষভাৱে এটা অৰুণাচলৰ যি এটা সম্প্ৰদায়, তেওঁলোকৰ যিটো দুটা ঘটনা সংঘটিত কৰাইছে, এটা সম্প্ৰদায়েৰে সংঘটিত কৰিছে। তো সেইকাৰণে আমি এই ঘটনাটোক লৈ পেলাই কোনো এটা অৰুণাচল কমিউনিটিক লৈ আমি এই কথাটো আঙুলিয়াব বিচৰা নাই। কিন্তু কথাটো হৈছে যে অৰুণাচল গভৰ্ণমেণ্টে যি আমাৰ এই শংকৰ পেগু তেওঁ জীৱন জীৱিকাৰ নিৰ্বাহ কৰিবৰ কাৰণে অৰুণাচলত কাম কৰাৰ সূত্ৰে তাতে ৰয়িঙত আছিল। তো এনেধৰণৰ তেওঁতো কোনো ধৰণৰ অপৰাধ কৰা নাছিল। যদি ঠিক আছে তেওঁলোকৰ মাজত কিবা এটা মতানৈক্য ঘটিছে, তেনেহ'লে হতাহতি হোৱাৰ পিছত মানুহজনক হত্যাকাণ্ডলৈকে যোৱাটো আমি এইটো কোনো কাৰণতে স্বাভাৱিক ঘটনা বুলি আমি অভিহিত কৰিব নোৱাৰোঁ। চ' ইয়াতে ক'ৰবাত হয়তো নহয় ক'ৰবাত তেওঁলোকৰ যি মানসিকতা, তাত হয়তো চাগে এটা আমি ষড়যন্ত্ৰ বা বিভিন্ন ধৰণৰ ঘটনা কিছুমান কাৰক হিচাপে আমি মানি ল'বলৈ বাধ্য হৈ গৈছোঁ। যিটো আমি মিচিংসকলে তাতে আমি ST ট্ৰাইবেল হিচাপে আমি ষ্টেটাছ বিচাৰি আছোঁ। তো ইয়াতে আটাইতকৈ যদি এই ক্ষেত্ৰত যদি হেঙাৰ হিচাপে যদি থিয় হৈছে সেই যি বিশেষ এটা সম্প্ৰদায়, যি সম্প্ৰদায়ৰ লোকে এই ঘটনাটো সংঘটিত কৰিছে। তো এইকাৰণে এই কথাবিলাকক লৈ আমি অৰুণাচল চৰকাৰক বিশেষভাৱে আমি অনুৰোধো জনাইছোঁ, আগতেও জনাইছোঁ, এতিয়াও আমি আহ্বান জনাইছোঁ। আৰু আজিৰ এই সৰ্বাত্মক বন্ধ কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে আমাৰ অসমৰ মিচিং যুৱক যুৱতীসকল তেওঁলোকে কিছুমান জীৱন নিৰ্বাহৰ কাৰণে, জীৱন জীৱিকাৰ কাৰণে অৰুণাচলত কাম কৰি আছে। কিন্তু কাম কৰি তেওঁলোকে যে তাত অপৰাধটো কৰা নাই, কাম কৰিছে যে কাম কৰি নিজে এটা কাম কৰি জীৱন জীৱিকা
উলিয়াই লৈছে কিন্তু ইয়াতে তেওঁলোকে যদি এনেকৈ নিৰ্বিচাৰভাৱে গুলীচালনা কৰি নিৰ্বিচাৰভাৱে ধাৰে ঘপিয়াই এনেধৰণৰ ঘটনা আজি প্ৰভাস আৰু শংকৰে নহয় ইয়াৰ মাজতো প্ৰভাস দলে যি ঘটনাৰ পিছত আৰু এজন গোগামুখৰ আমাৰ মিচিং সন্তানক হাত ভৰি ভাঙি দিছে তো সেইটো কেনেধৰণৰ কথা তো তাতে আমি এটা কথা ইয়াতে উপলব্ধি কৰিছোঁ যে তেওঁলোকে এই ঘটনাবিলাকক এটা অভ্যাসগতভাৱে পৰিণত হৈছে নেকি যে অসমৰ মানুহ মিচিং মানুহ অসমৰ মানুহ আহোম মানুহ অসমৰ মানুহ চুতীয়া মানুহ আপোনালোকক আমি অৰুণাচলত এনেকৈ হত্যা কৰোঁ বেছি কথা নক'ব এনেকৈ আমি হত্যা কৰোঁ এনেধৰণৰ প্ৰতিক্ৰিয়া জনালো দল সংগঠনসমূহৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰুণাচলৰ বিৰুদ্ধে অৰুণাচলত অসমীয়া যুৱকক হত্যা কৰা যিবোৰ ঘটনা সংঘটিত হৈছে ক্ৰমান্বয়ে যি ঘটনা বাঢ়িবলৈ ধৰিছে সেই ঘটনা বন্ধ হোৱাৰ দাবীৰে সেই ঘটনাবোৰ সন্দৰ্ভত অৰুণাচল প্ৰশাসনে দৃষ্টি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে অৰুণাচলৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৱৰোধ ঘোষণা কৰিছে TMPK MMK আৰু TMMK